ওয়েলকাম টু রণজ্ঞ স্টাডি সেন্টার। আজি আমি আলোচনা কৰিম এশটা জিকে কুৱেশ্যন, জেনেৰেল নলেজৰ কুৱেশ্যন আমি আলোচনা কৰিম, যিবোৰ আহিবলগীয়া SI আৰু পুলিচ কনষ্টেবলৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চ' দেৰি নকৰি আমি আজি কুৱেশ্যনসমূহ আলোচনা কৰোঁ। এক নম্বৰ কুৱেশ্যন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ। অসমৰ ৰাজধানী কি? অসমৰ ৰাজধানী দিছপুৰ। 3 নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় নদী হ'ল গংগা। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ইন্দিৰা গান্ধী। ভাৰতৰ মুদ্ৰা কি? ভাৰতৰ আমি যি টকা ব্যৱহাৰ কৰোঁ সেই মুদ্ৰা কি বুলি কোৱা হয়? যেনেকৈ আপোনাৰ আমেৰিকাৰ মুদ্ৰাক USD ডলাৰ হিচাপে কোৱা হয়, আৰু ভাৰতৰ মুদ্ৰাক INR বুলি কোৱা হয়, ভাৰতীয় টকা। ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ভাৰতৰ আটাইতকৈ দীঘল নদী হ'ল গংগা। জাতিৰ পিতৃ বুলি কাক জনা যায়? মহাত্মা গান্ধী। ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল? 1947 চনৰ 15 আগষ্টত। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড মাউণ্টবেটেন। ভাৰতীয় সংগ্ৰাম নামৰ গ্ৰন্থখন কোনে লিখিছে? ভাৰতীয় সংগ্ৰাম নামৰ গ্ৰন্থখন লিখিছিল সুভাষ চন্দ্ৰ বসুৱে। মহাকাশত উৰা মৰা প্ৰথম মহিলা কোন আছিল? ভেলেণ্টিনা টেৰেস্কোভা ইজ দ্য ফাৰ্ষ্ট উমেন হু তেওঁ মহাকাশত গৈছিল, স্পেচত গৈছিল। ভাৰতৰ ৰাজধানী হ'ল নতুন দিল্লী। ভাৰতৰ জাতীয় সংগীত ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। ইউএনৰ সম্পূৰ্ণ ৰূপ কি? ইউনাইটেড নেশ্যনছ। অসমৰ প্ৰথম চিফ মিনিষ্টাৰ কোন আছিল? অসমৰ প্ৰথম চিফ মিনিষ্টাৰ আছিল, এইটো টাইপ কৰি বুলিছে বন্ধুসকল, অসমৰ প্ৰথম চিফ মিনিষ্টাৰ আছিল গোপীনাথ বৰদলৈ। মোৰ মৰমৰ বন্ধু বান্ধৱী আৰু সৰু সৰু পোৱালিবিলাক, তো গতিকে আপোনালোকে ভালকৈ ষ্টাডি কৰক। এইখিনি 100টা কুৱেশ্যন ইয়াত দিছোঁ, আৰু মই ইয়াতে অপশ্যন এইকাৰণে ব্যৱহাৰ কৰা নাই যাতে আপোনাক অপশ্যনবিলাক থাকিলে খেলিমেলি হয়, পঢ়াতে যদি আপোনাৰ খেলিমেলি হয় তেতিয়া আপোনাৰ এনচাৰবিলাক কৰোঁতেও খেলিমেলি হ'ব। সেইকাৰণে আমি অপশ্যন ইউজ নকৰি ডাইৰেক্ট উত্তৰটোৱে ইউজ কৰা হৈছে ইয়াতে। 17 নম্বৰ কুৱেশ্যন, ভাৰতীয় সংবিধানৰ পিতৃ কোন? ভাৰতীয় সংবিধানৰ পিতৃ বুলি ক'লে ডক্টৰ B.R. আম্বেদকাৰক কোৱা হয়। ক্ষেত্ৰফলৰ হিচাপত ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন হ'ল ৰাজস্থান। এৰিয়া হিচাপত চাব গ'লে ৰাজস্থান। আৰু জনসংখ্যা হিচাপত যদি চাব যায় তেতিয়াহ'লে উত্তৰ প্ৰদেশ, UP। নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয়জন আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতৰ জাতীয় ফুল কি? পদুম। অসমৰ চৰকাৰী ভাষা হ'ল অসমীয়া। এইটো কুৱেশ্যন এইকাৰণে দিছোঁ, এইটো কিছুমানৰ মনত কনফিউজন থাকিব পাৰে। প্ৰায়বিলাক আমাৰ অফিচিয়েল কাম কাজ ইংৰাজীতে কৰা হয়, কিন্তু যদি অপশ্যনত ইংৰাজীটোও থাকে, মানে ইংৰাজী মাৰি আহিব পাৰে, অপশ্যনটো চিলেক্ট কৰি আহিব পাৰে। সেইকাৰণে এইটো মই কুৱেশ্যনটো ইনচাৰ্ট কৰিছোঁ। ক'ৰবাত এইটো কুৱেশ্যন অহা দেখা গৈছে পাজল ক্ৰিয়েট কৰিবৰ কাৰণে। 23 নম্বৰ কুৱেশ্যন, কোনখন অৱস্থা নহয়, একচুৱেলি এইটো টাইপিং মিষ্টেক হৈছে। কোনখন অৱস্থানক উদীয়মান সূৰ্যৰ ভূমি বুলি জনা যায়? অৰুণাচল প্ৰদেশ। সূৰ্য উদয়ৰ দেশ অৰুণাচল প্ৰদেশ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ। এইটো ৰিপিট কৰি দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে যাতে মনত থাকে। 25 নম্বৰ হ'ল অসম ৰাইফলছ কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1835 চনত। পদ্মভূষণেৰে সন্মানিত হোৱা প্ৰথম অসমীয়া কোন? ডক্টৰ ভূপেন হাজৰিকা। ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী মহিলা কোন? ইন্দিৰা গান্ধী। কোনখন নদীক অসমৰ জীৱন ৰেখা বুলি কোৱা হয়? লাইফ লাইন অফ আছাম বুলি কোৱা হয়। কোনখন নদীক? সেয়া হ'ল ব্ৰহ্মপুত্ৰ। প্ৰথম অসমীয়া চিনেমা কি আছিল? প্ৰথম অসমীয়া চিনেমা আছিল জয়মতী। ইয়াতে জয়মতী স্পেলিংটো পৰিছে, জয়মতী হৈ গৈছে, এইটো জয়মতী হ'ব, এইটো কাৰেক্ট হ'ব। আৰু সেইখন চিনেমা ৰিলিজ হৈছিল 1935, আৰু চিনেমাখনৰ ডাইৰেক্টৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। অসমৰ বিখ্যাত এইটো একচুৱেলি কুৱেশ্যনটোৱে ভুল হৈছে, এইটো আমি নেক্সটটো কৰিম এতিয়া। 31 নম্বৰটো, ভাৰত আৱিষ্কাৰৰ লেখক কোন? ভাৰত আৱিষ্কাৰ বুলি এখন কিতাপ আছে, অসমীয়া অনুবাদ আছে সেইখন কিতাপখন, এইখন জৱাহৰলাল নেহৰুৱে লিখিছে। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হ'ল গোটেই পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্ৰ হ'ল আমাৰ ভাৰতবৰ্ষৰ। কোনটো পৰ্বতমালা ভাৰতৰ উত্তৰ সীমা গঠন কৰে? হিমালয় পৰ্বতমালাই ভাৰতৰ উত্তৰ সীমাটো দেখুৱাই বা গঠন কৰি বা অৱস্থান কৰি আছে উত্তৰ সীমাত। ভাৰতত কোন বছৰত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? 1951 and 52 চনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। আমেৰিকাৰ চৰকাৰী মুদ্ৰাক কি বুলি কোৱা হয়? মাৰ্কিন ডলাৰ, USD। 36 ভাৰতীয় মিছাইল মেন বুলি কাক জনা যায়? APJ আব্দুল কালামক। পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীটো হ'ল নীলা তিমি। 38 মাউণ্ট এভাৰেষ্ট কোনে প্ৰথম বগাইছিল? ছাৰ এডমাণ্ড হিলাৰী আৰু টেনজিং নৰগে।
দুজনে বগাইছিল অপশ্যনত যোনটো থাকে সেইটো কৰিলে হ'ল ছাৰ এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গে পঞ্চায়তী ৰাজ ব্যৱস্থা ৰূপায়ণ কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হ'ল ৰাজস্থান তাত প্ৰথমতে পঞ্চায়তী ৰাজ ব্যৱস্থাটো ৰূপায়ণ হৈছিল প্ৰথম ইমপ্লিমেণ্ট হৈছিল ৰাজস্থানত ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল প্ৰতিভা দেৱী সিং পাটিল ভাৰত কোন চনত গণৰাজ্য হ'ল 1950 চনত 1950ত গণৰাজ্য দিৱস মানে কি আমাৰ যিখন সংবিধান আছিল 26 আৰু গণৰাজ্য দিৱস হিচাপে আমি 26 জানুৱাৰীটো গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ স্বাধীন ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেল কোন আছিল স্বাধীন ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেল কোন আছিল এইটো অপশ্যনটো ইয়াত ভুল আছে আপোনালোকে কমেণ্ট বক্সত জনাব এইটো আপোনালোকক মই এটা কামেই দিলোঁ বুলি ক'ব পাৰি যিয়ে নহওক এইটো জনাব এইটো মই জানো নকওঁ যিহেতু অপশ্যনটো ভুল আহিছে এইটো আপোনালোকৰ দায়িত্ব দিলোঁ ভাৰতৰ জাতীয় প্ৰাণী কি ভাৰতৰ জাতীয় প্ৰাণী হ'ল ৰয়েল বেংগল টাইগাৰ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন ৰাকেশ শৰ্মা অৰুণাচল প্ৰদেশৰ ৰাজধানী হ'ল ইটানগৰ দি গড অফ স্মল থিংছৰ লেখক কোন অৰুন্ধতী ৰায় ভাৰতৰ জাতীয় চৰাই কি ময়ূৰ মেক ইন ইণ্ডিয়াৰ অভিযানৰ বিষয়বস্তু কি মেক ইন ইণ্ডিয়াৰ বিষয়বস্তু হ'ল বাহিৰৰ যি কোম্পানীসমূহ আছে সিহঁতে আমাৰ ভাৰতবৰ্ষত আহি এই ফেক্টৰী ছেট আপ কৰি যাতে সিহঁতে নিৰ্মাণ কাৰ্য ইয়াতেই কৰে ইয়াতে প্ৰডাকশ্যন কৰে সেইটো উৎসাহিত কৰাই আছিল মেক ইন ইণ্ডিয়াৰ বিষয়বস্তু আমি নেক্সট কুৱেশ্যনত আহোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল এলেন অক্টেভিয়ান হিউম বুলি তেওঁক প্ৰায়বিলাক মানুহে জানে এলেন তেওঁৰ সম্পূৰ্ণ নামটো হ'ল এলেন অক্টেভিয়ান হিউম ক্ষেত্ৰফলৰ হিচাপত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন হ'ল গোৱা চবতকৈ সৰু ৰাজ্য আৰু তাত দুখনেই ডিষ্ট্ৰিক্ট আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল 1885ত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা হ'ল ভাৰত ৰত্ন ভাৰতৰ মুঠ ৰাজ্যৰ সংখ্যা কিমান 28খন ভাৰতৰ জাতীয় গীত কি বন্দে মাতৰম ভাৰতৰ আটাইতকৈ দীঘল ৰেল ষ্টেচন কি গোৰখপুৰ জংচন মাউণ্ট এভাৰেষ্ট বগাই যোৱা প্ৰথম অসমীয়া মহিলা বাবু বড়ো নাগালেণ্ডৰ ৰাজধানী হ'ল কোহিমা মেঘালয়ৰ ৰাজধানী শ্বিলং প্ৰথম অসমীয়া গ্ৰন্থ ছপা হৈছিল প্ৰথম অসমীয়া ছপা গ্ৰন্থ হ'ল বুৰঞ্জী 1828 লোকসভাৰ প্ৰথম বক্তা কোন আছিল গণেশ বাসুদেৱ মাৱলকাৰ অসমৰ জাতীয় ফুল কপৌ ফুল ভাৰতৰত্ন লাভ কৰা প্ৰথম মহিলা কোন ইন্দিৰা গান্ধী ৰিপিট কৰিছোঁ যাতে আপোনালোকৰ মনত থাকে ভাৰতৰ প্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰটো হ'ল প্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰটো আছিল তাৰাপুৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ নাছাৰ সম্পূৰ্ণ ৰূপ কি নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ এছিয়া মহাদেশ মিজোৰামৰ ৰাজধানী হ'ল আইজল কোন নদীক বংগৰ দ্বীপ বুলি কোৱা হয় দামোদৰ নদী ভাৰতত কোনটো দিন স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় 15 আগষ্ট আৰু 26 জানুৱাৰীটো আমি গণতান্ত্ৰিক দিৱস হিচাপে পালন কৰোঁ অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কৰ্ণম মালেশ্বৰী প্ৰথম পানীপথৰ যুদ্ধ হৈছিল 1526ত 1526 চনত ৰাষ্ট্ৰসংঘৰ চৰকাৰী ভাষা হ'ল তাতে 6টা ভাষা আছে ইংৰাজী ফৰাচী স্পেনিছ ৰাছিয়ান চীনা আৰবী চন্দ্ৰলৈ প্ৰথম মানৱবিহীন অভিযানটো আছিল এইটো এপল' মিছন এপল' 11 মিছন ভাৰতীয় বায়ুসেনাত উৰাজাহাজ চলোৱা প্ৰথম মহিলা কোন বিমান লেফটেনেণ্ট সৰিতা কৌৰ দেউল উইংছ অফ ফায়াৰ গ্ৰন্থখনৰ লেখক কোন আছিল ডক্টৰ APJ আব্দুল কালাম জাপানৰ মুদ্ৰাক কি কয় জাপানৰ পইচা কিহত তেওঁলোকে ইয়ান বুলি কয় য়েন স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন গোপীনাথ বৰদলৈ আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল জৰ্জ ৱাশ্বিংটন বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ দেশ হ'ল ভাৰত ছিকিমৰ ৰাজধানী হ'ল গেংটক ছিকিম গেংটক 1907 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ কোন দুটা পক্ষত বিভক্ত হৈছিল মধ্যপন্থী আৰু উগ্ৰপন্থী ভাৰতৰ জাতীয় প্ৰতীক কোনটো স্তম্ভৰ পৰা লোৱা হৈছে অশোক স্তম্ভৰ পৰা লোৱা হৈছে অশোকা ডাইনেষ্টি যোনটো স্তম্ভ আছিল সেইটো স্তম্ভ অশোক স্তম্ভ বোলা যায় সেই অশোক স্তম্ভটোকে ভাৰতৰ জাতীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় ভাৰতীয় গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰত্ন লাভ কৰা প্ৰথম ব্যক্তি আছিল ৰাজগোপালাচাৰী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী আছিল সৰোজিনী নাইডু প্ৰথম অসমীয়া চিনেমা জয়মতী পৰিচালনা কৰিছিল ডাইৰেক্টৰ আছিল জয়মতী চিনেমাখনৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ৰিলিজ হৈছিল 1935 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ হ'ল এলেন অক্টেভিয়ান হিউম
ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা। বুকাৰ বঁটা লাভ কৰা প্ৰথম মহিলাগৰাকী আছিল অৰুন্ধতী ৰায়। ভাৰতৰ পৰা সাহিত্যৰ ক্ষেত্ৰত প্ৰথম নোবেল বঁটা বিজয়ী কোন? ৰবীন্দ্ৰনাথ টেগৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ বা ৰবীন্দ্ৰনাথ টেগৰ। গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্য। মহাকাশলৈ প্ৰথম প্ৰাণীটো আছিল মহাকাশলৈ প্ৰথমতে এটা কুকুৰ পঠোৱা আছিল আৰু সেই কুকুৰটোৰ নাম আছিল লাইকা। ভাৰতীয় ৰাষ্ট্ৰীয় সেনা INA কোনে প্ৰতিষ্ঠা কৰিছিল? সুভাষ চন্দ্ৰ বসু। জনসংখ্যাৰ হিচাপত ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বোচ্চ শৃংগটো হ'ল কাঞ্চনজংঘা। ভাৰতৰ চৰকাৰী মূল মন্ত্ৰ কি? ভাৰতবৰ্ষৰ যি চৰকাৰী মূল মন্ত্ৰ আছে সেয়া হ'ল সত্যমেৱ জয়তে। চাবতে চৰকাৰী ডকুমেণ্ট কিছুমানত সত্যমেৱ জয়তে বুলিও এই যোনটো আমাৰ হেৰিটো আছে অশোক স্তম্ভ, যোনটো আমাৰ ভাৰত ৰাষ্ট্ৰৰ প্ৰতীক হিচাপে ব্যৱহাৰ হয়, তাৰ তলতে সত্যমেৱ জয়তে বুলি লিখা হয়, যাৰ অৰ্থ হ'ল অকল সত্যৰে জয় হয়। থেংক ইউ। আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' আহি থাকিব। পৰীক্ষা বেছি দিন নাই আছাম পুলিচৰ SI আৰু কনষ্টেবলৰ, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।